জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিলে আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিলে আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনে বা SITয়ে সকলো ফালৰ পৰা বিভিন্ন প্ৰমাণ মানুহৰ লগত কথা বতৰা বিভিন্নজনক জেৰা বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটোক বা তাৰ ষড়যন্ত্ৰ হওক বা মৃত্যু হওক হত্যা হওক গোটেই বিষয়টোক আদালতৰ সন্মুখলৈ লৈ আহিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে আৰু আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত চাৰ্জশ্বিটো দিব পাৰিম এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনলৈ যি বিকাশ আহিছে শান্তি আহিছে প্ৰগতি আহিছে সেই পৰিৱেশক মখিমূৰ কৰি কেৱল মাত্ৰ ৰাজনৈতিকভাৱে কিছু লোকে নিজৰ অভিসন্ধি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈ অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে আজি ৰাজনৈতিক দলসমূহে সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায় জুবিনক প্ৰাণৰ শিল্পী জুবিনক আপোন বুলি ভাবে আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয় ই বহু দিনলৈ অসমক ক্ষতি কৰিব CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই News 18 এপ